ও হেচকি উঠিছে হেচকি দেহা চাওক কেনেকৈ চাই আছে তাই একদম টোপনিৰ পৰা উঠিলে অলপ আগত উঠিলে মায়ে গা ধুব গৈছে তাৰ কাৰণে মই কোচত লৈছোঁ তো নমস্কাৰ গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছোঁ আপোনালোকক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া হৈছে 9টা 50 পাপা ধুই মেলি কেতিয়াবা আজৰি হ'লোঁ মই আৰু এটা চনা এতিয়া মায়ে ধুই আছে আৰু দেউতা আৰু পিনাক গৈছিলে বজাৰ আহি পাইছে দেখুৱাম বাৰু কি আনিছে বজাৰৰ পৰা আৰু এইফালে দেউতাই ৰাতিপুৱা কঁঠাল লৈ আছে আমাৰ যিহেতু কঁঠাল গছ নাই আগতে আছিলে কাটি পেলাইছে আৰু এতিয়াও আছে কিন্তু সৰু তাতে লগা নাই তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ মই চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আৰু সেইদিনা যে লাবন বন্ধা হৈছিলে সেইবিলাকো আজি খোলা হ'ব আৰু কিবা কিবি নিয়ম আছে আমাৰ পূৰ্বপুৰুষ দিয়া আমি এতিয়ালৈকে একোৱেই খোৱা নাই পূৰ্বপুৰুষক দিয়াৰ পিছতহে আমি খাব পাৰিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো বলক দেউতাই কি আনিছে আপোনালোকক দেখুৱাও দেহাত গা ধুৱাব আছে তাইক দেৰিকৈ ধুৱাম 11টাত গা ধুৱাম দি কি আনিছ চব্জি আৰু মিঠা লাও আছে ঘৰৰ আমটো সেইদিনা দেখুৱাইছিলোঁ আপোনালোকক আম আনিছিলে যে দেউতাই এয়া আম আৰু মিঠা লাও আৰু এয়া আমাৰ গছৰ ঘৰৰ লাও চব পানী লাও আৰু এইফালে কঁঠাল লৈ আহিছে দেউতাই ৰাতিপুৱাই কঁঠাল আৰু চাজনটো কালি পাৰিছে আধা কালি আমি খালোঁ আৰু আধা আছে এইখিনি যদি নহয় গছত আছে কিন্তু আমাৰ এই ইয়াতে কুঁৱাৰ পচৰ তো ইয়াত পাৰি ল'ম যদি মানে এইবিলাকে নহয় তো এইখিনি গোটেইখিনি মিলাই কিনে মিক্স চব্জি হ'ব সেইটোৱে কৈছে 5জন এই পটল এটা দৌৰিলে আৰু এতিয়া চবে গা ধুব লাহে লাহেকৈ মই ধুলোঁ আৰু মই এতিয়া পানী উঠাই লওঁ কাৰণ ঘৰত খোৱা পানী নাই লাইনেও আছে তো পটককৈ পানী উঠাই মেলি লওঁ তাৰপিছত চাওক কি কৰিব লগা হয় মালা চালা গাঁঠিব লাগে চাগে দৰ্জাত লগাবৰ কাৰণে তো সেইবিলাকে গাঁঠিব পাৰিম কাৰণ দেহাক দিছোঁ দেউতাৰ কোচত দেউতাৰ লগত আছে দেহা তো আমাৰ মালা গঠা হৈ গৈছে আৰু দেহাকিবিলাক ধুৱাব লাগিব আৰু টাইম এতিয়া বেছি হোৱা নাই 10টা 11টা হ'ব 20 মিনিট বাকী 20 মিনিট বাকী 11টা হ'ব মাৰি উঠিলে বাপেকৰ কোচ 11টা হ'লে লাহেকৈ ধুৱাম আৰু 15 মিনিট বাকী 11টা হ'বলৈ আৰু এইফালে লগালে চব দৰ্জা ইয়াতে লগা হৈছে ইয়াতে আৰু ইয়াতে দেহা ধুৱাই মেলি লওঁ মাৰ পূজা হৈ গৈছে আৰু তাৰপিছত 12টাৰ আগত নিয়মটো কৰিব বাকী আছে মানে দাদা গৈছে দোকানত দাদা আহি গা ধুব আৰু পিনাকো অলপ ওলাই গৈছে সিহঁতে দুজনো আহি গা চা ধুই মেলি দেউতাও ধুব তাৰপিছতহে নিয়মটো কৰা হ'ব সোনা টোকা কেনেকৈ চাই আছে তাইক লাহে লাহে ধোৱা আজিতো গৰম পানী কৰিব নোৱাৰিম ৰাতিপুৱাই মানে মই তাৰ চৰীয়া যিটো চৰীয়াত মই গা ধোৱা তাতে মই গৰম পানী অলপ পানী উলিয়াই থৈ দিছোঁ ৰ'দৰ পোহৰ অলপ গৰম হৈ থাকিব গৰমটো নাই ৰ'দটো নাই বাৰু মানে অলপ ঠাণ্ডা যিটো মানে কুঁৱাৰ তলত ঠাণ্ডা সেই ঠাণ্ডাখিনি নোহোৱা হ'ব তো অলপ ৰ'দ লাগে এয়া আজি ৰ'দটো মানে ইমান কিবা নাই ডাঠ নাই দেহাক লাহে লাহে ধুৱাওঁ মাহ হালধি লগাই A few moments later. ৰাইজ দেহাক ইফালে ধুৱাই মেলি দিলোঁ আৰু ময়ো ইফালে নতুন কাপোৰ পিন্ধি ৰেডি চবে পিন্ধিলে নতুন কাপোৰ অকল দেহাক পিন্ধোৱা নাই তাৰ কাপোৰটো বহুত ডাঙৰ তো হালকালি পিন্ধোৱাম তাইক চব
আছে আৰু মাও এফালে ৰেডি কৰি আছে ৰেডি কৰি আছে ৰেডি কৰা হ'লে তাৰপিছত দেখুৱাম দেহাই পেলাই খেলি আছে বাপেকে চুক্তি করে দিও গো তুমি জামারে কোনটা দিছ শেষ হৈছে নিয়ম আৰু এতিয়া আমি খাই মেলিও ল'লোঁ খাই মেলি মানে কি তাত প্ৰসাদ খালোঁ মিঠাই দৈ এইবিলাকে খালোঁ ভাত বনোৱা হোৱা নাই ভাত এতিয়া লাহেকৈ বনোৱা হ'ব পাচন টাচন এইবিলাক বনোৱা হ'ব আৰু এতিয়া চব্জি কটা হ'ব লাহেকৈ কাটিম আৰু টাইম 12টা পাৰ হৈ গৈছে আৰু বৌজনী আহিব বৌজনী মানে ৰাতিপুৱা আহিছিল ৰাতিপুৱা আহি তেখেতৰ কামবোৰ কৰি মেলি গুচি গৈছে ঘৰত তেখেতৰো নিয়ম আছে ঘৰত কৰিবলৈ আকৌ আহিব ইয়াতে চব্জি কাটি মেলি তাৰপিছত লাহেকৈ বনোৱা হ'ব আৰু তাৰপিছত দেহাও হৈ গৈছে বাপেকৰ লগত টাইম কিন্তু কেনেকৈ আছিলে তো এতিয়া হৈ গৈছে চব তাই শুই থাকক পিনাকক শুই থাকিব দিছোঁ আৰু মই এইফালে যাওঁ লাহে লাহে বাচন চাচনবিলাক ধুওঁ খোৱা বাচনবিলাক আছে সেইবিলাক ধুই মেলি লাহেকৈ চব্জি কাটি মেলি যাওঁ আৰু আমাৰ ইফালে চব্জি কাটা আৰম্ভ হৈছে এইফালে চাজনাখিনি কাটি এক্সট্ৰা কৰি থ'লোঁ আৰু এতিয়া চব্জিবিলাক কাটি মেলি থ'ম ইয়াতে বৌ আৰু মই কাটিম দুজনী মিলি আৰু ভাত হৈ আছে দাও এটা লাগিব তো বব লাগছে চব্জি কাটি মেলি আহিলোঁ তাই উঠিছে যে খোৱাৰ পৰা ফিডিং কৰালোঁ চবকেইটা এতিয়া চাই আছে তো বোলে দেখুৱাওঁ কি কৰি আছে তৰাইছ আমাৰ বনোৱা মেলা হৈ গৈছে দাদা দেউতা খাই আছে মই কিন্তু দুটামানত ভাত খালোঁ বেঙেনা ফ্ৰাইৰ লগতে খালোঁ আৰু এতিয়া অলপ খাই লওঁ যিমান মিঠা খালোঁ কিবা খালোঁ ভাত খোৱা অভ্যাস তাৰ কাৰণে মানে ভাত হৈছে পটাপট ভাত পানী খাই লৈছোঁ আৰু এতিয়া টাইম হৈছে 3:15 তো খাই লওঁ চব বনোৱা হৈ গৈছে তো বলক দেখুৱাওঁ আৰু দেহাক কিফালে খুৱাই থৈছোঁ শুই আছে বাপেকৰ লগত A few moments later. Hey guys, good evening সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ দুপৰীয়া খোৱাৰ পিছত শুই আছিলোঁ চব্জি কিন্তু আছে দেউতা লৈ গৈছে চব্জি কাৰোবাক দিবলৈ আৰু বৌজনীকো দি দিছিলে মায়ে আৰু আছে মানে এইটো চব্জি বেছিকেই বনোৱা হয় আমাৰ বুলি নহয় চবৰ ঘৰতে বেছিকৈ বনোৱা হয় কিছুমানক দিয়ে আৰু কিছুমানক নিদিব গম নাপাওঁ কিন্তু আমাৰ মানে দেউতাৰ যিবিলাক লগৰ তেখেতসকলক দিয়া হৈছে লৈ গৈছে দেউতাই এতিয়া লৈ গৈছে অলপ আগত গৈছে দেউতাৰ দোকানত দি থৈ আহিব আৰু একেবাৰে চব্জি আছে ইমান সোৱাদ হৈছে চব্জিটো মানে কি কম তাৰপিছত আৰু একোৱে বনোৱা নাই আজি একো মানে বুলি ক'ব দালি বনাইছে মুগ দালি তাতে আম যে দেখুৱাইছিলোঁ আপোনাৰ দেউতাই জানিছিলে সেইদিনা তো সেই আম আনিছিলে সেই আম দিয়া হৈছে মুগ দালিৰ লগত আম তাৰপিছত তিতাকেৰেলা ভাজি আৰু চব্জি বাচন সেইবিলাকে হয় আৰু চাহ বনালেও মাৰ কাৰণে মাৰ কৈ আছে অলপ মূৰৰ বিষ হৈ আছে তো চাহ বনালেও পটাপট খাই ল'ব আৰু এইফালে দেহাকো ফিডিং কৰাই থৈ আহিলোঁ মাৰ ওচৰত আৰু এইফালে পিনাকো আছে লগত তো পিনাক চব্জি খাব বুলি কৈছে অলপ পিছত খাব এতিয়াই নাখায়
যেতিয়া খাব তেতিয়াই দিম এতিয়া ওলাই নাযায় পৰহি দেৰিকৈ ওলাই যাব তাই ভাবিলোঁ সেইকাৰণে ভাবিলোঁ অলপ চাহ বনাই লওঁ আৰু দেখা যেতিয়া খেলি আছে মাৰ লগত এতিয়া নাকান্দে বাৰু পেট ফুল কৰি থৈ আহিছোঁ কেতিয়াবা আকৌ ঠিক নাই তাইৰ লগত কেতিয়া কোন টাইমত কান্দি দিয়ে আৰু আজি নিৰামিষ আমাৰ নিৰামিষ মানে আমাৰ মাহঁতৰ নিয়ম আছে মানে আমাৰ শহুৰ ঘৰৰ নিয়ম আছে নিৰামিষ মানে কিবা কিবি হ'লে পূৰ্বপুৰুষক দিয়া হ'লে বা পূজা হ'লে ৰাতি মানে নিৰামিষটো ভাঙিব লাগে মানে অকণমান আমিষ হ'লেও খাব লাগে যেনে মাছ কণী বা ড্ৰাই ফিছ চিডল সেইবিলাক খাব লাগে বুলি কৈছে আৰু তেনেকুৱা তো নিৰামিষ যদিও হয় যদিও মানে ৰাতি বনোৱা হয় কণী অমলেট হ'ব যদিও হয় মানে গেছ ষ্টভটো তলত আনি বনোৱা হ'ব কাৰণ আকৌ অহাকালি মঙলবাৰ অহাকালি আকৌ নিৰামিষ আছে তো সেইকাৰণে মানে এক্সট্ৰাকৈ বনাই খাই আৰু ৰাতিপুৱাই ধুই দিয়া হৈ যাব নহ'লে একদম গোটেই ঘৰ যদি আকৌ লৰচৰ মানে চাৰৰ পৰা আকৌ সেই আজিৰ দৰে আকৌ সেই ধুবই লাগিব তাৰ কাৰণে মানে মায়ে কৈছে গেছটো তলত নমাই বনাব আৰু ৰাতি বনাব এতিয়া নহয় এতিয়ালৈকে বহুত টাইম আছে মাত্ৰ এতিয়া 7টা হোৱাই নাই বাৰু 7টা হ'ব 10 মিনিট পিছত সেইকাৰণে দেউতাই দেহাক ফিডিং কৰাই থৈ আহিলোঁ লাহেকৈ আৰু এতিয়া নহয় হৈছে দুপৰীয়া হৈছে ধুনীয়াকৈ আৰু ভাত খোৱাৰ পিছতো মোৰ লগত হৈছে তাই এতিয়া নহয় একদম 10টা পিছতহে হ'ব আৰু 3 দিন ধৰি তাই একদম দুপৰীয়া হৈ আছে যে ধুনীয়াকৈ তো মানে 1 ঘণ্টা বা 1.5 ঘণ্টামান হ'লে তাই হৈ যায় দুপৰীয়া মানে সন্ধিয়া তাই নুশুৱে একেবাৰে ৰাতিহে শুৱে সেইকাৰণে ইমান চিন্তা কৰা নাই আৰু যদিও শুৱে অলপ 5 মিনিট বা 10 মিনিট শুব আকৌ উঠি যাব উঠি একদম উৎপাত লগাব আইতাকৰ লগত তো এয়া চিঞৰি আছে এতিয়া তাৰপৰা চাহ বনাই লওঁ ময়ো অলপ চাহ খাম আৰু কিবা কিবি ৰাতিপুৱা মিঠাই চিঠাই এইবিলাক খোৱা হৈছে চব ঠাণ্ডা ফ্ৰিজৰ বস্তু তো গলটো খুচখুচাই আছে তাৰ কাৰণে ধৰি লওক চাহ বনাই ময়ো খাওঁ আৰু মাকো দিওঁ কিনাটো চাহ নাখায় সি কেতিয়াবা মন গ'লে খায় আৰু ফাষ্ট ফুড যেনে থাকিব সেইদিনা খাব আৰু এগ পেটিছ কিবা কিবি যিদিনা থাকিব সেনে খাব তাৰপিছত পানী গৰম হৈ গৈছে চাহপাত দি মেলি থৈ লওঁ মোৰ কাৰণে তাৰপিছত মাৰ কাৰণে চেনি দি দিম অলপ নিমখ আৰু চেনি মিলাই খাম দুটা মিক্স কৰি চাহ দি থৈ দিলোঁ খাই আছে দেহা কিন্তু কৈছিলোঁ নহয় তাই কেতিয়া কাৰণে ঠিক নাই এতিয়া কেনেকেনে আছে পেচাব কৰি দিছে পেচাব কৰি দিয়াৰ লগে লগে তাই মানে একদম কাণাকাটি আৰম্ভ ঠাণ্ডা লাগিলেই মানে কাণাকাটি আৰম্ভ চেঞ্জ কৰিব নিদিয়ে চেঞ্জ কৰিলেও তাই একদম কানি মেলিহে এতিয়া মায়ে ঝুনঝুনি বজাই আছে আৰু আমি সেইদিনা যে লাড়ুবিলাক বনাইছিলোঁ মানে কি কম ইমান টান হৈছে এইটো যদি মাৰি দিওঁ কাৰোবাৰ মূৰ ফাটি যাব হ'লেতো নাফাটে আজি মোৰ একদম ৰাতিপুৱা খাই অৱস্থা বেয়া খাই মেলি আৰু মই ৰাতিপুৱা এনেও খালী পেটত মিঠাই চিঠাইবোৰ খাব নোৱাৰোঁ মই একদম বহুত মানে পেট বেয়া হয় হ'লেও উপায় নাই খাব লগা হৈছে ৰাতিপুৱা মানে কি 12টামানত খাইছোঁ আমি কিন্তু হ'লেও খালী পেটত এইবোৰ মানে খাবলৈ নোৱাৰোঁ মই অলপ খালোঁ আধা মিঠাই থৈ দিছিলোঁ আধা খাইছোঁ অলপ আগত খাইছোঁ মিঠাই মানে খোৱাৰ পৰা উঠি সন্ধিয়া তেতিয়া খালোঁ আৰু তো খাই মেলি লওঁ আৰু মই এইফালে আখৈ ভিজাই লৈছোঁ মোৰ চাহ লগত আৰু এটা লাডু লৈছোঁ চাওক ইমান টান তো খাই মেলি লওঁ আৰু এইফালে পিনাক আছে পিনাক দেৰিকৈ খাম বুলি কৈছে সি খালে তাৰ লগত ময়ো খাম চব্জি আমি ৰাতিৰ সাঁজ খাই মেলি ল'লোঁ আৰু এতিয়া হৈ যোৱা দেহাকো খোৱালোঁ তাৰমানে 10টামান হৈছিলে তো ফিডিং কৰাব বাকী আছে লাহেকৈ উঠিলে ফিডিং কৰাই খুৱাম ডাইপাৰ পিন্ধি দিলোঁ মই কেতিয়াবাই কাৰণ যদি নুঠে ঠিক নাই তাৰ লগত আকৌ শুই থকাৰ পৰা জগাব মোৰ ইচ্ছা নাই তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম এতিয়া ভিডিঅ' সৈতে ভাল থাকিব আপোনালোকে বাই বাই গুড নাইট